কি বুলি খুজিম বিদায় নাই কোনো ভাষা তথাপিও কৰিও আশা পাহৰি যোৱা যেন আমি দিয়া কোনো ব্যথা সকলো ব্যথা পৰম শ্ৰদ্ধাৰ আজি এই বিদায়ী সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় তথা শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় লগতে এই মঞ্চ শুৱনি কৰা শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষাগুৰুসকল লগতে আজিৰ সভাৰ উপস্থিত আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা তথা মোৰ মৰমৰ ভাইটি ভণ্টিসকল অশ্ৰুসিক্ত নয়নেৰে বিদায়ী বেদনা হেঁচা মাৰি ধৰা বুকুখনলৈ প্ৰথমতে সকলো আজি এই বিদায়ী সভাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদায়ৰ দিন। বিদায় সাধাৰণতে দুই প্ৰকাৰ, চিৰস্থায়ী বিদায়, ক্ষণস্থায়ী বিদায়। আজি আমি যি বিদায় ল'বলৈ ওলাইছোঁ সেয়া হ'ল ক্ষণস্থায়ী বিদায়। এই বিদায় চিৰবিদায় নহয়, কিন্তু তথাপিও আজি মনটো বৰকৈ বেয়া লাগিছে মনৰ ভিতৰত, কাৰণ বিদায় শব্দটো বৰ কষ্টকৰ। বিদায় মানেই যন্ত্ৰণা, বিদায় মানেই বিষাদৰ এক ভুৱতী নৈ। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ যিদিনাখন মই এই বিদ্যালয়খনলৈ আহিছিলোঁ, কাৰণ সেইদিনাখন মনটো ইমান ভাল লগা নাছিল। সেই দিনটো যিদিনাখন এই বিদ্যালয়খনলৈ আহিছিলোঁ, কাৰণ সেইদিনাখন মনটো ইমান ভাল লগা নাছিল। তথাপিও কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰি মনলৈ আহিলে মনৰ ভিতৰত থকা বেদনা ডাৱৰীয়াবোৰ দুচকুৰ অশ্ৰুৰে নিভৰি খুজিছে। মনত পৰিছে শিক্ষাগুৰুসকল, সহপাঠী তথা ভাইটি ভণ্টিৰ লগত পঢ়া-শুনা, খেলা-ধূলা, দুষ্টাৰি কৰা দিনবোৰৰ কথা। আজি বৰকৈ আঘাত দিছে অতীতৰ মধুৰ স্মৃতি। এই জাগত মোৰ তথা আমাৰ আদৰণীয় শিক্ষাগুৰুসকললৈ জনাইছোঁ অলেখ অযুত ধন্যবাদ। শিক্ষাগুৰু, মই আপোনালোকক ধন্যবাদ জনাওঁ। আপোনালোকে কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। আপোনালোকে আমাক ইমান কষ্টৰে শিকাইছে, আমাৰ লক্ষ্যস্থান ফাললৈ যাবলৈ আমাক পথ দেখুৱাইছে। আপোনালোকে আমাক সাধাৰণ শিক্ষাৰ পৰা ধৰ্মীয় শিক্ষাও দিছে। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া, হালাল কি, হাৰাম কি, পাক কি, নাপাক কি, এজনী নাৰী পৰ্দাত থাকি কি কৰিব নোৱাৰে সকলো শিকাইছে। নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আদৰ্শত চলিবলৈ সকলো জ্ঞান আমাক দিছে। নিজৰ ধৰ্মত চলিবলৈ তথা আইন ধৰ্মত শ্ৰদ্ধা কৰাৰ আদেশো আমাক দিছে। এই সকলোবোৰ জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। আপোনালোকক আমাক যিমানখিনি জ্ঞান দিছে সেইখিনি সাধাৰণতে অতুলনীয়। কিজানি আজিৰ পৰা আপোনালোকক আগৰ দৰে লগ নাপাম। আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক মনত স্মৰণ কৰিম। আপোনালোকে দিয়া জ্ঞান, সুপৰামৰ্শ, আপোনালোকে দিয়া প্ৰেৰণাই আমাক ভৱিষ্যত জীৱনত কাঁইটৰ বুকুৱেদি গোলাপ অজৰি অনাত বাৰুকৈ সহায় কৰিব। মৰমৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, শিক্ষয়িত্ৰী, আপোনালোকক ইমান কষ্ট, ত্যাগ আৰু আপোনালোকৰ মনত ভাল পোৱা কথা আমাৰ মনত মৃত্যুৰ আগলৈকে প্ৰবাহিত নৈৰ সোঁতৰ দৰে প্ৰবাহিত হৈ থাকিব। মৰমৰ শিক্ষক-শিক্ষাগুৰুসকল, আগন্তুক জীৱনতো আপোনালোকৰ নিজৰ ছাত্ৰী বুলি আমাক লক্ষ্যপথ দেখুৱাই থাকিব বুলি আশাবাদী। আপোনালোকক এৰি মোৰ এই মৰমৰ একাডেমীখন এৰি থকাটো হয়তো মোৰ প্ৰায় মোটেই সম্ভৱ নহয়। যদিও ভৱিষ্যত এজন সুনাগৰিক হোৱাৰ স্বাস্থ্যত আপোনালোকক যাতে সমাজত নাম উজ্জ্বলাবলৈ তুলিব পাৰে, সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছোঁ। জীৱন থমকি ৰোৱা কেতিয়াও জীৱন আমাক নিশিকায়। জীৱন নদীৰ দৰে অবিৰতভাৱে থাকে। সেয়েহে এই জাগত মই আজি আপোনালোকক কথা দিছোঁ যে জীৱন যুদ্ধ যিমান আহিলেও মই থমকি নৰওঁ। সদশেষত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে শ্ৰদ্ধাৰ শিক্ষক-শিক্ষাগুৰুসকল আৰু মোৰ সৰু ডাঙৰ ভাইটি ভণ্টিৰ লগত জানা বা অজানিত কৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা ও মাৰ্জনা বিচাৰি এই বিদ্যালয়ৰ পদধূলি মূৰত লৈ আপোনালোকক আশীৰ্বাদ জনাওঁ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। শ্ৰদ্ধাৰ মিফতাহুল জান্নাত বানাত একাডেমীৰ ছাত্ৰীসকল, মিছ গুলেনুৰ খাতুন পিতা শহীদুদ্দিন আহমেদ, মিছ মৰিয়ম খাতুন পিতা শাহজামাল,
মিস আফসানা খাতুন, পিতা ইসহাক আলী, মিস রশিদা খাতুন, পিতা ওহিদুর রহমান।